নেপালৰ ভয়ংকৰ বিদ্ৰোহৰ পাৰ্শ্বক্ৰিয়া প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নেপালত মৃত্যু হোৱাৰ খবৰ আহিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। হয়, ঠিকই শুনিছে আপোনালোকে, নেপালত প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ মৃত্যুৰ খবৰ। যি বিদ্ৰোহ হৈছে সেই বিদ্ৰোহৰ ফলতেই ভাৰতীয় এই মহিলাগৰাকীৰ নেপালত মৃত্যু হ'ল। গোটেই ঘটনাক্ৰম আমি আপোনালোকক জনাব বিচাৰিছোঁ। অতি দুৰ্ভাগ্যজনক, মহিলাগৰাকীৰ তিনিটি সন্তান আছে আৰু সেই মহিলাগৰাকী ইহ সংসাৰত বৰ্তমান নাই। তিনিটি সন্তান আৰু তেওঁৰ স্বামীক এৰি থৈ গ'ল একমাত্ৰ এই নেপালৰ বিদ্ৰোহৰ ফলত। আচলতে গোটেই ঘটনাক্ৰম এনেকুৱা ধৰণৰ, তেওঁলোকে নেপালৰ কাঠমাণ্ডুৰ পশুপতিনাথ যিটো মন্দিৰ আছে সেই মন্দিৰ দৰ্শনৰ বাবে গৈছিল। এটা মাত্ৰ কম দিনীয়া এটা ধৰ্মীয় যাত্ৰা আছিল এই পৰিয়ালটোৰ, আৰু সেই কম দিনীয়া ধৰ্মীয় যাত্ৰাটোত গৈয়ে ইহ সংসাৰৰ পৰা মেলানি মাগিলে এইগৰাকী মহিলাই। নামটো আমি ক'ব বিচাৰিছোঁ ৰাজেশ গোলা মহিলাগৰাকীৰ নাম, আৰু সেই ৰাজেশ গোলাৰ স্বামীৰ নাম হৈছে ৰামবীৰ সিং গোলা। ৰামবীৰ সিং গোলা এগৰাকী পৰিবহণৰ ব্যৱসায়ী হয়। দেৰাদুনত থাকে। 100খনতকৈ অধিক তেওঁৰ ট্ৰাক আছে। 150 জনতকৈ অধিক তেওঁৰ কৰ্মচাৰী আছে। এজন সফল ব্যৱসায়ী পৰিবহণৰ ক্ষেত্ৰখনৰ, আৰু সেই ব্যৱসায়ীজনৰ পত্নী ৰাজেশ গোলা নেপালৰ পশুপতিনাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আচলতে তেওঁলোকে হায়াত ৰেচিডেঞ্চিত বাহৰ পাতিছিলগৈ। 7 ছেপ্টেম্বৰ সেই নিৰ্দিষ্ট তাৰিখটোত গৈ পাইছিলগৈ নেপালত কাঠমাণ্ডুত, আৰু তাৰপিছত হায়াত ৰেচিডেঞ্চি নামৰ হোটেলখনত বাহৰ পাতিছিল। তাৰ পৰাই মন্দিৰ দৰ্শনৰ বাবে তেওঁলোকে সকলো ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 9 ছেপ্টেম্বৰৰ আগে যেতিয়া এই সমগ্ৰ বিদ্ৰোহটো আৰম্ভ হ'ল, বা 9 ছেপ্টেম্বৰত সেই বিদ্ৰোহটো আৰম্ভ হোৱাৰ সময়ত তেওঁলোকে থকা হোটেলখনত আক্ৰমণ কৰিলে একাংশ দুষ্কৃতিকাৰী। আচলতে সেইসকল প্ৰকৃত প্ৰতিবাদকাৰী নহয়, কাৰণ জেনজি প্ৰতিবাদকাৰীসকলে কৈছে যে আমাৰ মাজতে কেইবাটাও ভাগ বিভক্ত হৈ একাংশই লুটপাট চলাইছে, একাংশই ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিছে। নহ'লে পৰ্যটক থকা এখন হোটেলত কিয় আক্ৰমণ কৰিলেহেঁতেন? তেওঁলোকৰ মূল বিদ্ৰোহটো আছিল সেইসকল লোকৰ বিৰুদ্ধে যিসকলে নেপালক অস্থিৰ কৰিছে, নেপালৰ গোটেই টকা লুটিপুটি খাইছে, নেপালত স্বৈৰতন্ত্ৰ চলাইছে। মানে শাসকৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ আছিল। কিন্তু সেই প্ৰতিবাদ গৈ পৰ্যটকক কিয় টাৰ্গেট কৰি ল'বলগীয়া হ'ল? মানে ইয়াত একাংশ গুণ্ডা চৰিত্ৰ মানুহ সোমাই পৰিছিল, একাংশ দুষ্কৃতিকাৰী সোমাই পৰিছিল, যাৰ ফলত এই ভাৰতীয় ৰাজেশ গোলা এই মহিলাগৰাকীৰ মৃত্যু হ'বলগীয়া হ'ল। আৰু সেই যি হায়াত ৰেচিডেঞ্চি হোটেলখনত গৈ সেইসকল দুষ্কৃতিকাৰীয়ে জুই জ্বলাই দিলে, আক্ৰমণ কৰিলে, আচবাব ভাঙিলে, হোটেলৰ সকলো সামগ্ৰী লণ্ডভণ্ড কৰিলে, আৰু তাৰপাছতে জুই লগাই দিলে। নিশাৰ সময় আছিল, নিশাৰ সময়ত হোৱা দোৱা লাগিল, আৰু তেওঁলোকে যি ৰাজেশ গোলা আৰু তেওঁৰ স্বামীয়ে দেখিলে যে যদি আমি পোনপটীয়াকৈ মূল দুৱাৰেদি বাহিৰলৈ যাবলৈ চেষ্টা কৰোঁ আমাক আক্ৰমণ কৰা হ'ব। সেইসকল লোক তাত ৰৈ আছিলে মানুহক আক্ৰমণ কৰিবলৈ, বহুতক ইতিমধ্যে আক্ৰমণ কৰিছে। সেয়ে তেওঁলোকে ভাবিলে যিহেতু হোটেলখনত জুই লগাই দিছে, আমি আমাৰ যি বিচনা চাদৰ আছে সেই বিচনা চাদৰ মেৰিয়াই বা গাঁঠি দি তললৈ যাবলৈ চেষ্টা কৰোঁ। যিহেতু কেইবামহলীয়া ওপৰ এটা বিল্ডিঙত তেওঁলোকে বাহৰ পাতি আছিল, আৰু সেই বিল্ডিংটোৰ মানে তেওঁলোকৰ বেলকনি দি তেওঁলোকে বাহিৰলৈ আহিবলৈ চেষ্টা কৰিলে, কাপোৰত গাঁঠি দি কাপোৰ জোৰা লগাই, আৰু তেতিয়াই ৰাজেশ গোলা আঘাতপ্ৰাপ্ত হ'ল। মানে ওপৰৰ পৰা তেওঁ পৰি গ'ল। স্বাভাৱিকতেই সেয়া কোনো ধৰণৰ সুচল যাত্ৰা নাছিল তেওঁলোকৰ বাবে, তেনেধৰণে অহাটো বিপদসংকুল আছিল, আৰু সেই বিপদসংকুল যাত্ৰাৰ ফলতেই ৰাজেশ গোলা আঘাতপ্ৰাপ্ত হয়। লগে লগে অৱশ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইমান দুৰ্ভাগ্যজনক, মানে তেওঁলোকক সেই সময়ত ৰক্ষা কৰিবলৈ কোনো নাছিল। এনেকুৱা এক পৰিস্থিতিৰ সন্মুখত তেওঁলোকৰ আহি গ'ল যে তেওঁলোকে বিপদৰ পৰা ৰক্ষা কৰিবলৈ কাক মাতিব, কাৰ পৰা সহায় বিচাৰিব, একো ৱাদিহ নোপোৱা হৈ গ'ল। আৰু সাধাৰণতে তেনেকুৱাই হৈছিল নেপালত সেই দিনকেইটাত। সোমবাৰৰ পৰা এই ভয়ংকৰ বিদ্ৰোহ আৰম্ভ হ'ল, আৰু তাৰ পাছত নেপালত ঠিক তেনেধৰণৰ এক অৱস্থাই দেখিবলৈ পোৱা গ'ল, আৰু যাৰ ফলতেই ভাৰতীয় এগৰাকী মহিলাই মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়া আনকি দুৰ্ভাগ্যজনকভাৱে ৰাজেশ গোলাৰ মৃতদেহটো নেপালৰ পৰা ভাৰতলৈ আনিবলৈ তেওঁলোকৰ সংশয় হৈছে, কাৰণ বিমানৰ তেওঁলোকে কোনো স্থান পোৱা নাই। বিমানৰ উৰণত কিছু ব্যাঘাত জন্মি আছে, আমি সকলোৱে জানো। পাছত অৱশ্যে বিমানৰ উৰণ হ'ল যদিও, কিন্তু তাতো বহুত খেলিমেলি হ'ল। তেওঁলোকে ৰাজপথেদি গাড়ী লৈ আহিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। মানে মৃতদেহটো ভাৰতলৈ অনাৰ ক্ষেত্ৰতো বহু আহুকালৰ সন্মুখীন হ'ল। তিনিটি সন্তানৰ এগৰাকী মাতৃ, দুটি ল'ৰা সন্তান আৰু এগৰাকী ছোৱালী সন্তান আছে এই মহিলাগৰাকীৰ। অতি দুৰ্ভাগ্যজনকভাৱে নেপালত তীৰ্থযাত্ৰা কৰিবলৈ গৈ মৃত্যু সাৱটি ল'বলগীয়া হ'ল। আনকি যিসকল আবদ্ধ ভাৰতীয় লোক আছে তেওঁলোকে অভিযোগ এনেধৰণৰো কৰিছে যে ভাৰতৰ বিদেশ মন্ত্ৰালয়ক
যোগাযোগ কৰিবলৈ চেষ্টা কৰিও তেওঁলোকে বৰ এটা বিশেষ সঁহাৰি পোৱা নাই বিশেষকৈ ভাৰতীয় ৰাষ্ট্ৰদূতৰ যিটো কাৰ্যালয় আছে তাৰ পৰা তেওঁলোকে যিমান সঁহাৰি পাব লাগিছিল সিমান সঁহাৰি পোৱা নাই বুলিও একাংশ ভাৰতীয় পৰ্যটকে অভিযোগ কৰিছে অৱশ্যে ভাৰতীয় দূতাবাসৰ পৰা এটা কথা কোৱা হৈছে যে তেওঁলোকে পাৰ্য মানে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰি আছে কিন্তু পৰিস্থিতি ইমান অস্থিৰ য'ত সেনাবাহিনীয়ে এক প্ৰকাৰ হাত দাঙি দিয়াৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে সাধাৰণ এইসকল বিদ্ৰোহীৰ আগত যদিও সেনাবাহিনীয়ে কৈছে আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু এতিয়াও পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ হোৱা নাই সেয়েহে ভাৰতীয় দূতাবাসেও বিশেষ কোনো কাৰ্যপন্থা গ্ৰহণ কৰিব পৰা নাই কাৰণ সেই দেশৰ সেনাবাহিনীৰ সহায় নোহোৱাকৈ আন এখন দেশত ভাৰতীয় দূতাবাসে বিশেষ কোনো কাম কৰিব নোৱাৰে মাত্ৰ এটাই সতৰ্কবাণী জাৰি কৰা হৈছিল ঘটনা আৰম্ভণিৰ লগে লগে যাতে সকলোৱে নিৰাপদ দূৰত্ব অৱস্থান কৰক কোনো লোকে যাতে নেপালৰ ফালে নাযায় এই দিনকেইটাত স্বাভাৱিকতে এতিয়া আৰু যাত্ৰা কৰাটো সম্ভৱ নহয় কিন্তু যিসকল তাত আবদ্ধ হৈ আছে তেওঁলোকে পাৰ্যমানে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰক নিৰাপদ স্থানত অৱস্থান গ্ৰহণ কৰক যদি কৰবাত হোটেলত বাহৰ পাতি আছে হোটেলৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰক এনে ধৰণৰ কিছু সতৰ্কবাণী ভাৰতৰ দূতাবাসে জাৰি কৰিছিল কিন্তু তাৰ পাছতো হোটেলত থকাৰ অৱস্থাতে এই মহিলাগৰাকীৰ মৃত্যু হৈ গ'ল এখন হোটেলত আক্ৰমণ সংঘটিত হৈ গ'ল অতি দুৰ্ভাগ্যজনক আৰু ই আমাৰ বাবে এটা বৰ বেয়া খবৰ লৈ আহিছে ভাৰতবাসীৰ বাবে দুৰ্ভাগ্যজনক কাৰণ ভাৰতৰ প্ৰথমগৰাকী মহিলাৰ নেপালত মৃত্যু হৈছে ইতিমধ্যে নেপালত মৃত্যুৰ সংখ্যা বহু কেইজনলৈকে অতিক্ৰম কৰিছে 30-40 জন হ'ব বা তাতকৈ অধিক হ'ব পাৰে আহতৰ সংখ্যাই শ জন হ'ব বুলি বৰ্তমান নেপাল আৰ্মিৰ তৰফৰ পৰা সদৰি কৰা হৈছে মানে কিমান এক ভয়ংকৰ পৰিস্থিতি এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰখনলৈ সকলোৰে অপেক্ষা যেতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰখন আহিব তাৰ পাছত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সম্ভাৱনা আছে কিন্তু নেপালত 2008 চনতে ৰাষ্ট্ৰযন্ত্ৰৰ অৱসান ঘটিছিল ৰাষ্ট্ৰযন্ত্ৰৰ অৱসান ঘটাৰ পাছত কিন্তু ক্ৰমান্বয়ে নেপাল উত্তপ্ত হৈ আছে পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ ঢাল খাই আছে ধাৰাবাহিকভাৱে তাত বিদ্ৰোহ হৈ আছে সেই বিদ্ৰোহৰ উকমুকনি আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ তাত একমাত্ৰ বিদ্ৰোহৰ কাৰণ হৈছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু সাধাৰণ নাগৰিকক শোষণ কৰাৰ নীতি একাংশ শাসকে সাধাৰণ নাগৰিকক শোষণ কৰে যাৰ ফলতে সাধাৰণ নাগৰিক অতিষ্ঠ হৈ এবাৰ ফিৰিঙতিৰ পৰা খান্দব দা হ'লগৈ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম